हेलो स्टूडेंट्स। तो आज मैं तुम्हार गणित किताबखনৰ तृतीय चैप्टार तृतीय अध्याय दुटा चलकत रैखिक समीकৰণৰ जोड़ এই चैप्टारটোত তোমালোকৰ কি ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব পাৰে মই তোমালোকক আজি আলোচনা কৰি দিম আৰু লগতে তোমালোকৰ উদাহৰণৰ পৰা কি ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব পাৰে এক্সামত তোমালোকৰ মই সেইবোৰ তোমালোকক আলোচনা কৰি দিম। তোমালোকে পেজ নম্বৰ 71 বাহিৰ কৰিবা, তাত তোমালোকৰ 3.1 দি আছে, ইয়াত তোমালোকৰ তিনিটা কোৱেশ্চন দি আছে, তোমালোকে অকল এটা পঢ়িবা। কোৱেশ্চন নম্বৰ 2 কৰিবা, ঠিক আছে। এতিয়া আমি 3.2 যাম। ইয়াৰ মাজতে তোমালোকৰ যিবোৰ উদাহৰণত কোৱেশ্চন আছে এইবোৰ তোমালোকৰ ইমান ইম্পৰ্টেন্ট নহয়, ঠিক আছে। তোমালোকক মই উদাহৰণত যিবোৰ ইম্পৰ্টেন্ট কোৱেশ্চন আছে এইবোৰ মই তোমালোকক দাগ দি দিম, তোমালোকে টেনশ্যন ল'ব নালাগে। তোমালোকৰ ইয়াতে 3.2 দিছে, পেজ নম্বৰ 77 বাহিৰ কৰিবা। তোমালোকৰ ইয়াতে তোমালোকক এটা কোৱেশ্চন পঢ়িবা, তোমালোকে 1 আৰু 1 2 আৰু বাকিবোৰ নালাগে। ইফালে তোমালোকৰ কেইটামান কোৱেশ্চন ইম্পৰ্টেন্ট দি আছে, পেজ নম্বৰ 78, ঠিক আছে। ইয়াতে তোমালোকে কোৱেশ্চন নম্বৰ 5 2 আৰু কোৱেশ্চন নম্বৰ 7 2 পঢ়িবা আৰু বাকি আমাক 6 আৰু 4 2 নালাগে, ঠিক আছে। তাৰপিছত তোমালোকে পেজ নম্বৰ 82 বাহিৰ কৰিবা, অনুশীলনী 3.3। তাৰপৰা তোমালোকে প্ৰতিস্থাপনৰ পৰা তোমালোকক এটা কোৱেশ্চন দিব পাৰে 2 মাৰ্কছৰ, এই প্ৰতিস্থাপন পদ্ধতিৰে তলৰ সমীকৰণৰ সমাধান কৰা। তোমালোকে ইয়াৰ পৰা 4 2 পঢ়িবা আৰু তোমালোকে 5 2 পঢ়িবা, ঠিক আছে। আৰু তোমালোকে ইয়াৰ পৰা কোৱেশ্চন নম্বৰ 2 2 পঢ়িবা, কোৱেশ্চন নম্বৰ 3 1 2 আৰু 5 আৰু 6 2 পঢ়িবা। আমাক এই দুটা নালাগে, ঠিক আছে। তাৰপিছত তোমালোকে পেজ নম্বৰ তোমালোকে 85 বাহিৰ কৰিবা। তোমালোকৰ ইয়াতে এটা মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন উদাহৰণৰ পৰা আহিব পাৰে, এইটো তোমালোকৰ পেজ নম্বৰ 85। তোমালোকে উদাহৰণৰ পৰা উদাহৰণ 13 টো পঢ়ি ল'বা, ঠিক আছে। মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ উত্তৰ ইয়াতে দিয়া আছে। ইয়াৰ পিছত তোমালোকে পেজ নম্বৰ 86 বাহিৰ কৰিবা, 3.4। তোমালোকক ইয়াতে কৈছে যে তলৰ ৰৈখিক সমীকৰণ জোৰ অপনয়ন পদ্ধতিৰে আৰু প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা। তোমালোকে ইয়াৰ পৰা দুটা পঢ়িবা, 1 2 আৰু 7 2, ঠিক আছে। ইয়াৰ পিছত তোমালোকে কোৱেশ্চন নম্বৰ 2 দিছে আমাক ইয়াতে। ইয়াৰ পৰা তোমালোকে প্ৰথমটো পঢ়িবা 2 2 আৰু তৃতীয়টো, প্ৰথম দ্বিতীয় আৰু তৃতীয়টো পঢ়িবা আৰু বাকি শেষৰ দুটা আমাক নালাগে বা নপঢ়িলেও হ'ব, তোমালোকৰ এই দুটা নাহে। তাৰপিছত তোমালোকে পেজ নম্বৰ তোমালোকে 91 বাহিৰ কৰিবা, তাত তোমালোকৰ এটা উদাহৰণত ইম্পৰ্টেন্ট কোৱেশ্চন আছে। এই কোৱেশ্চনটো তোমালোকৰ আহিব পাৰে, উদাহৰণ 16, ঠিক আছে। তোমালোকে এই কোৱেশ্চনটো পঢ়িবা। ইয়াৰ পৰা তোমালোকৰ এই কোৱেশ্চনটো তোমালোকৰ এইবাৰ SSLC এক্সামত আহিব, ঠিক আছে। তোমালোকৰ এক্সামত 3 মাৰ্কৰ এই কোৱেশ্চনটো হ'ব পাৰে, ঠিক আছে। তোমালোকে এইটো পঢ়িবা, পেজ নম্বৰ 91। তাৰপিছত আমাক কি কোৱেশ্চন দিছে আমি চাম। 3.5 দিছে আমাক। 3.5ৰ যিবোৰ 1 মাৰ্কৰ কোৱেশ্চন আছে বা কোৱেশ্চন নম্বৰ 1ত যিবোৰ আছে এইবোৰ আমাক পঢ়িব নালাগে। কোৱেশ্চন নম্বৰ 2 আমাক পঢ়িব নালাগে। আমাক কোৱেশ্চন নম্বৰ 2ৰ এটা পঢ়িব লাগিব, কোৱেশ্চন নম্বৰ 2ৰ 5 নম্বৰটো আমাক পঢ়িব লাগিব। এইটো মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন, ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ এইটো। তাৰপিছত কোৱেশ্চন নম্বৰ আমাক তাৰপিছত 3 নম্বৰৰ 3টো পঢ়িব লাগিব, ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন। তাৰপিছত আমাক 4 নম্বৰৰ দ্বিতীয় কোৱেশ্চনটো পঢ়িব লাগিব, মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন। এইটো তোমালোকৰ মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন, এইটো তোমালোকৰ 2 মাৰ্কছৰ বাবে আহিব পাৰে, 2 মাৰ্কছ, ঠিক আছে। আৰু বাকি আমাক পঢ়িব নালাগে। ইয়াৰ পিছত আমাক 3.6 দিছে। প্ৰথমত যিটো দিছে ৰৈখিক সমীকৰণৰ জোৰ লৈ পৰিৱৰ্তন কৰি তলৰ সমীকৰণ জোৰকেইটা সমাধান কৰা, এইটো আমাক নালাগে। আমাক দ্বিতীয়ত কি দিছে, 2 নম্বৰত কি দিছে, 2 নম্বৰত আমাক 3টা কোৱেশ্চন দিছে। তোমালোকে ইয়াৰ পৰা দ্বিতীয়টো পঢ়িবা, ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন এইটো, ঠিক আছে। আৰু বাকি তোমালোকক পঢ়িব নালাগে। তো আমাৰ চেপ্টাৰ 3ত আমাৰ ইম্পৰ্টেন্ট কোৱেশ্চন এইবোৰে আছিল আৰু বাকি আমাক পঢ়িব নালাগে, ঠিক আছে। আৰু তোমালোকক যদি ইয়াৰ আগত মই তোমালোকক 3টা অধ্যায় কৰি দিছোঁ পুনৰ আলোচনা, চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 যদি তোমালোকক ইম্পৰ্টেন্ট কোৱেশ্চন লাগে মই তোমালোকক ডেছক্ৰিপশ্যনত লিংক দি দিম, তোমালোকে ক্লিক কৰি চাই ল'লে হৈ গ'ল, ঠিক আছে। বাই বাই, টেক কেয়াৰ।